নমস্কাৰ। শ্ৰীকৃষ্ণ নামঘৰ প্ৰাংগণত অইন বছৰৰ দৰে এইবিলো আমি নৱদষ্টম লক্ষ্মী পূজাৰ আয়োজন কৰিছিলোঁ। আমাৰ প্ৰথম কাৰ্য আছিল প্ৰয়াত জুবিন গাৰ্গক তেখেতৰ আমি প্ৰতিচ্ছবিত মাল্যাৰ্পণ পুষ্পাঞ্জলি প্ৰথম সেই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। তাৰপিছত কাৰ্যসূচী আছিল আমাৰ এই লক্ষ্মী পূজাৰ পতাকা উত্তোলন, দ্বিতীয় কাৰ্যসূচী আছিল বৃক্ষৰোপণ আৰু তৃতীয় কাৰ্যসূচী আমাৰ ভাগৱত পাঠ চলি আছে। তাৰপিছত শহীদবেদীত আমি শহীদবেদী আমি স্মৃতিপূৰণ কৰিছিলোঁ হেৰিগৰাত। তাৰপিছত কাৰ্যসূচী আছিল আমাৰ প্ৰতিমা স্থাপন আছে আৰু সন্ধিয়াকৈ আমাৰ নাগানাম আছে। নাগানামৰ শিল্পীসকল হ'ল মাননীয় কংকন দাস আৰু ধ্ৰুৱজ্যোতি পাটোৱাৰী। আৰু লগতে এই কাৰ্যসূচীত আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় ভৱেশ কলিতা দেৱক আমন্ত্ৰণ জনাইছোঁ। আমাৰ স্থানীয় বিধায়ক দিগন্ত কলিতা দেৱক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু অলপতে আমাৰ জয়ী হোৱা বিটিডিত পাৰিষদ মহেশ্বৰ বসুমতীদেৱ আদি কৰি বিভিন্ন আমি গণ্যমান্যসকলক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে নিশ্চয় যথাসময়ত আহি পাব। আৰু আমি এই লক্ষ্মী পূজা অনুষ্ঠানটো আমাৰ দেউতাৰ দিনৰ পৰা চলি আহি আছে। আমি খুবেই পিছপৰা, আমি কমলপুৰ সমষ্টিটো আমি একেবাৰে সীমামূৰীয়া আৰু আমাৰ যি বিটিডি গঠন হ'ল তাৰ সীমামূৰীয়া। তথাপিও মাননীয় দিগন্ত কলিতাদেৱ সত্যবান ভৱেশ কলিতাৰ সহযোগত আমি মণিকূটটো বনাইছিলোঁ। 2,50,000 টকাত অনুদান পাইছিলোঁ। আমাৰ এই ৰাইজৰ সহায় সহযোগত আমি সেই কামটো সম্পূৰ্ণ কৰিছিলোঁ। আপোনালোক নিশ্চয় অৱগত, আমাৰ যি নামঘৰ এই নামঘৰটো এতিয়াতো হৈ উঠা নাই। আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ, এতিয়ালৈকে হৈ উঠা নাই। আমি আপোনালোকৰ জৰিয়তে আশা কৰিম আমাৰ এই জৰাজীৰ্ণ নামঘৰটো নিশ্চয় আমাৰ হৈ উঠিলে আমাৰ ভাল লাগিব। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ। আমি প্ৰতি বছৰে ভাদমাহৰ গোটেই মাহটো ভাগৱত পাঠ কৰোঁ আৰু প্ৰত্যেক বৃহস্পতিবাৰে আমি ভাগৱত পাঠ কৰোঁ। আমাৰ এই মানুহখিনিৰ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ আছে। আপোনালোকে জানিবলৈ আৰু কথা সংবাদ দিয়ক, আমাৰ যোৱাবাৰ বলীন কলিতা আৰু পাৰ্থপ্ৰতিম দাসক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে নাম পৰিৱেশন কৰি এটা কথা কৈছিল, ডেকাসকলক কৈছিল আপোনালোকৰ এটা মুঠ খোৱা মানুহ নাই নেকি? তেতিয়া আমাৰ কৈছিল আমাৰ এইটো কোনেও মন নাখায়। আমাৰ সেইটো খুবেই ভাল। আমি এইটো যে আমি সদায় আপোনালোকৰ আশীৰ্বাদত আমি ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোকে যে আহি আমাক এই সংবাদখিনি দিলে তাৰ কাৰণে কাটৰ অনুৰোধ জনাইছোঁ। আৰু লগতে আৰু একবাৰ দ্বিতীয়বাৰ অনুৰোধ কৰিম, আমাৰ এই যি জৰাজীৰ্ণ নামঘৰটো দেখিছে, আমি আমাৰ যি স্থানীয় বিধায়ক আছে, পাৰিষদ আছে, তেখেতসকলক দৃষ্টিগোচৰ কৰাৰ কাৰণে অৱগত কৰালোঁ। আৰু এটা কথা মনত পৰিছে, আমাৰ যিটো আপোনাৰ ৰাস্তাটো দেখিছে পেদিবুলিৰ পৰা এই যিটো আমাৰ ব্লক হ'ব লাগিছিল, এতিয়ালৈকে প্ৰায় 2 বছৰ হ'ল কামটো কিন্তু হৈ উঠা নাই। আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক আমি অৱগত কৰাইলোঁ। বৰ বিশেষ ধন্যবাদ। এই ৰাস্তাটো যে হৈছিল, এই ৰাস্তাটোৰ ঠিকাদাৰটো কোন আছিল? আমি জনামতে গিৰীণ বড়ো। গিৰীণ বড়ো এতিয়া আহেনে নাহে এই ৰাস্তা? এতিয়ালৈকে আমি সেইখিনি দেখা নাই। আমাৰ এটা অনুষ্ঠান মাতিছিল, তেখেত আহিছিল, কিন্তু বৰ্তমান ৰাস্তাটো আজৰি দেখি 2 বছৰ হ'ল। ঠিক আছে, আমি গম পাইছোঁ। এতিয়া আপোনালোকৰ লক্ষ্মী পূজাৰ পৰম্পৰা যিহেতু চলি আছে, তাৰে মাজতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই, তেখেতৰ বিষয়ে আপুনি কিবা ক'ব নেকি? আমি জুবিন গাৰ্গৰ বিষয়ে নিশ্চয় আপোনালোকসকলে অৱগত। তেখেতৰ যি 19 তাৰিখে ঢুকাল, তেতিয়াৰ মানুহখিনি খুবেই দুখ প্ৰকাশ কৰি আছিল। আমাৰ হৈ যোৱা দুৰ্গা পূজাটো আমি যেনেদৰে দুৰ্গা পূজা হ'ব লাগিছিল সেইধৰণে হোৱা নাই। আমি তেখেতসকলক মৃত্যু হোৱাৰ দিনাও আমি আমাৰ চকত আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি ঘৰে ঘৰে প্ৰতি সকলো আমি চাকি বন্তি জ্বলাইছোঁ। তেখেতৰ আত্মাই শান্তি লাভ কৰক। আমি সেনেকৈ দ্বিতীয়গৰাকী নিশ্চয় আমি আৰু শীঘ্ৰ নাপাম। ক'ব লাগে আপোনাৰ নিশ্চয় বাতৰি কাকত উন্নত ওলাই আছে, কিনো ক'ম। গতিকে যি দোষী তেওঁ উপযুক্ত শাস্তি পাওক, সেইবাবে আপোনালোকৰ চেনেল যদি আমি ৰাইজক অৱগত কৰালোঁ। ধন্যবাদ।